নমস্কাৰ বন্ধুসকল, এইটো নেৰেশ্যনৰ 7 নম্বৰ ভিডিও। আজিৰ ভিডিওতে আমি আলোচনা কৰিম 2011 চনৰ পৰা 2024 চনলৈ মেট্ৰিক পৰীক্ষাত অহা নেৰেশ্যনসমূহৰ বিষয়ে। নেৰেশ্যনৰ 6 নম্বৰ ভিডিওত 1998 চনৰ পৰা 2010 চনলৈ মেট্ৰিক পৰীক্ষাত অহা বিভিন্ন ধৰণৰ নেৰেশ্যন সম্পৰ্কে আলোচনা কৰিছিলোঁ। আগৰ কেইবাটাও ভিডিওত বিভিন্ন সেন্টেন্সৰ নেৰেশ্যনসমূহক ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কিদৰে কৰিব পাৰি তাৰ নিয়মসমূহৰ বিষয়ে বিতংকৈ আলোচনা কৰিছোঁ। ডেছক্ৰিপশ্যন লিংকত সাৰ্চ কৰি আপোনালোকে ভিডিওবোৰ চাব পাৰিব। তেন্তে বলক আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। HSLC 2011 ফাৰ্ষ্ট সেন্টেন্স, দ্য মেকানিক ছেইড আই উইল ৰিপেয়াৰ ইউৰ কাৰ টুমৰো। এইটো এটা ডাইৰেক্ট নেৰেশ্যন, যেহেতু ইয়াত কমা উদ্ধকমা আছে আৰু এই ইনভাৰ্টেড ক্লোজ টু এছাৰ্টিভ সেন্টেন্স, গতিকে ইয়াত কি হ'ব, ছেইড ছেইডে থাকিব। আমি ইনডাইৰেক্টলৈ পৰিৱৰ্তন কৰোঁতে কি কৰিম, দ্য মেকানিক ছেইডে লিখিম ডেট। দ্য মেকানিক ছেইড ডেট, আই আছে গতিকে দ্য মেকানিক হ'ব হি, ডেট হি উইল হৈ যাব, হি উড ৰিপেয়াৰ মাই কাৰ বুলি ধৰিলোঁ, অৰ্থাৎ মেকানিকজনে মোক কৈছিল, আমি এনেকৈ ভাবি লৈছোঁ, গতিকে মাই কাৰ দ্য নেক্সট ডে, তোমাৰ থাকিলে দ্য নেক্সট ডে আহি যায়। নেক্সট বি নম্বৰ সেন্টেন্স, দ্য টিচাৰ এনকুৱাৰ্ড দ্য পিউপিল ইফ হি হেড ডান হিজ হোমৱৰ্ক। এইটো ইনডাইৰেক্ট নেৰেশ্যনত আছে, ইয়াত কমা উদ্ধকমা নাই। ডাইৰেক্টলৈ পৰিৱৰ্তন কৰিলে কি হ'ব, দ্য টিচাৰ said to the pupil, the teacher said to the pupil, কমা উদ্ধকমা আৰম্ভ, যেহেতু ইফ আছে গতিকে এইটো এটা ইণ্টাৰগেটিভ সেন্টেন্স। Have you done your homework? Have you done your homework? HSLC 2012 ফাৰ্ষ্ট সেন্টেন্স, হি ছেইড অনেষ্টি ইজ দ্য বেষ্ট পলিচি। তেওঁ কৈছিল সাধুতাই উত্তম কৌশল। এইটো এটা ডাইৰেক্ট নেৰেশ্যন আৰু এইটো এটা কি, চিৰসত্য ঘটনা। গতিকে এইটো ইনডাইৰেক্টলৈ পৰিৱৰ্তন কৰিলে প্ৰথমতে কি হ'ব, হি ছেইড ডেট অনেষ্টি ইজ দ্য বেষ্ট পলিচি। Next, B number sentence, he said that he takes bath in the Brahmaputra every morning. এইটো ইনডাইৰেক্টত আছে। মেট্ৰিক পৰীক্ষাত সাধাৰণতে এটা যদি ডাইৰেক্টত দিয়া থাকে, আনটো ইনডাইৰেক্ট নেৰেশ্যনত দিয়াই থাকে। ডাইৰেক্টত থাকিলে ইনডাইৰেক্ট কৰিব লাগে, ইনডাইৰেক্টত থাকিলে ডাইৰেক্টলৈ পৰিৱৰ্তন কৰিব লাগে। এই বাক্যটো আমি ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰিলে কি হ'ব, হি ছেইড কমা উদ্ধকমা আৰম্ভ, হি টেক্স মানে I take bath in the Brahmaputra every morning. HSLC 2013 first sentence, she said the water is boiling. She said the water is boiling. ইয়াত দুটা ক্লজ আছে, ডাইৰেক্ট নেৰেশ্যন। ইনডাইৰেক্টত হ'ব she said that কমা উদ্ধকমা উঠি গ'ল, the water was, ইয়াত is নহয়, সৰি was আহি যাব, was boiling. Next, B number sentence, Mira said that her mother had been suffering from fever. Mira said, কমা উদ্ধকমা আৰম্ভ, that উঠি যাব, my mother has been suffering from fever. HSLC 2014 first sentence, he told her not to disturb him. ইনডাইৰেক্টত আছে, ডাইৰেক্টত লিখিলে কি হ'ব, he said to her কমা উদ্ধকমা, don't disturb me.
নেক্সট বি নম্বৰ সেন্টেন্স মাদাৰ said to me do not tell a lie মায়ে মোক কৈছিল মিছা কথা নকবা ইয়াত দুটা ক্লজ আছে উৰ্ধকমাৰ বাহিৰত এটা ভিতৰত এটা এটো ডাইৰেক্ট নাৰেশন ইনডাইৰেক্টত কি হ'ব যেটো মিছা কথা নকবা বুলি মায়ে মোক কৈছিল অৰ্থাৎ মোক উপদেশ দিছিল কি হ'ব মাদাৰ advised me not to tell a lie অথবা আমি এনেকৈ লিখিব পাৰো mother forbade me to tell a lie next HSLC 2015 first sentence what a beautiful building he said তেওঁ কৈছিল কি যে ধুনিয়া অট্টালিকা অৰ্থাৎ তেওঁ কৈছিল যে অট্টালিকাটো বহুত ধুনিয়া আছিল এটো এটা ডাইৰেক্ট নাৰেশন এটো এক্সক্লেমেটৰী সেন্টেন্স গটিকে ইয়াত কি হ'ব এই যেটো ৰিপোৰ্টিং ক্লজ এটো আমি প্ৰথমতে লৈ আহিম he exclaimed with surprise that the building was very beautiful next b number sentence she proposed that we should go for a walk indirect আছে direct কি হ'ব she said কাক কৈছিল টু যেটো we should আছে আমি টু মি লিখিম কাৰণ we should কেতিয়া হয় যদি ৰিপোৰ্টিং ক্লজত সাবজেক্ট বা ভাৰ্বৰ পিছত থকা যেটো অবজেক্ট এই দুটাৰ মাজত কোনবা এটা কি থাকিব লাগিব ফাৰ্স্ট পাৰসন থাকিব লাগিব হয় ইয়াত আই থাকিব লাগিব বা উই থাকিব লাগিব বা ইয়াত মি বা আস থাকিব লাগিব গতিকে ইয়াত কি হ'ব she said to me কমা উৰ্ধকমা আৰম্ভ let us go for a walk HSLC 2016 first sentence can you drive a car I said to Rohim মই ৰহিমক কৈছিলো দুটা ক্লজ আছে ইয়াত ডাইৰেক্ট নাৰেশন এটো ৰিপোৰ্টিং ক্লজটো পিছফালে আছে প্ৰথমতে আমি আনিম I said to Rohim যেটো এটা প্ৰশ্ন সুধিছে I asked Rohim if he could drive a car full stop next b number sentence the stranger asked me if I could tell him the way to the post office indirect আছে direct লৈ পৰিৱৰ্তন কৰিলে কি হ'ব the stranger said to me কমা উৰ্ধকমা আৰম্ভ if I can গতি can you tell me the way to the post office HSLC 2017 first sentence Onita said I do not know the boy direct narration indirect লৈ পৰিৱৰ্তন কৰোতে প্ৰথমতে লিখিম Onita said that I থাকিলে কি হৈ যাব সি হ'ব ইয়াত Onita said that she do not আছে past tense said আছে did not হ'ব did not know the boy next sentence Rohim said that his mother had been suffering from fever এটো ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট লৈ পৰিৱৰ্তন কৰিব লাগিব কি হ'ব এটো Rohim said কমা উৰ্ধকমা আৰম্ভ এটা his mother my mother হৈ যাব my mother had been আছে has been হ'ব has been suffering from fever HSLC 2018 first sentence Rohim said to me Rohime মোক কৈছিল do you know the man standing at the gate reporting close আৰু এটো reported close এটা ইনডাইৰেক্টত কি হ'ব যেটো এটো এটা প্ৰশ্নবোধক বাক্য আমি কি লিখিব লাগিব Rohim asked me
তাৰপিছত যেটো ইন্টাৰগেটিভ আমি ইফ বা whether লিখিম ইফ লিখিম ৰহিম asked me if do you know অৰ্থাৎ মোক খুদিছিল ইয়াতে যদি সেকেন্ড পারসন থাকে কোনটো চাব লাগে অবজেক্ট চাব লাগিব if I know কি হ'ব said আছে past tense if I knew the man standing at the gate. Next B number sentence, the young man told me that he had come from Jorhat to work in Guwahati. এটো ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট কৰিব লাগিব প্ৰথমতে লিখিব লাগিব the young man said to me কমা আৰম্ভ he had come মানে I have come from Jorhat to work in Guwahati udokoma শেষ HSLC 2019 first sentence she asked me why the teacher had punished me ডাইৰেক্টত কি হ'ব এটো যদি ইনডাইৰেক্টত আছে ডাইৰেক্টত হ'ব she said to me কমা আৰম্ভ why has the teacher punished you question mark next sentence Anita said to Ravi Anita Ravi কৈছিল please lend me your pen অনুগ্ৰহ কৰি তোমাৰ কলমটো মোক দিয়া ৰিকুৱেষ্ট কৰিছে দুটা ক্লজ আছে এইটো এটা ইম্পাৰেটিভ সেন্টেন্স গতিকে যেটো প্লিজ আছে আমি ৰিকুৱেষ্টেড লিখিব লাগিব ৰিপোৰ্টিং ভাৰ্ব said to হলনি Anita requested Ravi to lend her his pen. HSLC 2020 first sentence Rashid asked me if I knew Rohim Rashide মোক খুদিছিল মই ৰহিমক জানো নেকি এইটো ইনডাইৰেক্টত আছে ডাইৰেক্ট নাৰেশনলৈ পৰিৱৰ্তন কৰিলে কি হ'ব Rashid said to me কমা উদ্ধকমা আৰম্ভ do you know Rahim question mark next sentence mother said to me মায়ে মোক কৈছিল what will you do after the examination পৰীক্ষাৰ পিছত তুমি কি কৰিবা এইটো এটা ডাইৰেক্ট নাৰেশন কাৰণ ইয়া দুটা ক্লজ আছে আকৌ যেটো উদ্ধকমাৰ ভিতৰত থকা ক্লজ এইটো এটা question গতিকে ইয়াত আমি কি কৰিম সেইটোৰ হলনি ask লিখিম mother asked me what you আছে মোক কৈছে গতি what I would do after the examination HSLC 2021 first sentence the stranger said to Roman how can I go to the station বাতৰুৱাজনে ৰমেনক কৈছিল মই কেনেকৈ ষ্টেচনলৈ যাব পাৰো এতিয়া এইটো এটা কোৱেশ্চন প্ৰশ্ন সুধিছে গতিকে ইয়াত কি হ'ব the stranger আমি asked লিখিব পাৰো বা inquired of লিখিব পাৰো asked Roman how he could go to the station next B number sentence Roman answered that he might hire a taxi cab that would take him to the station কি হ'ব Roman replied বা said কমা আৰম্ভ he might মানে you may
you may hire a taxi cab that will take you to the station. HSLC 2022 first sentence. Mitali asked me if I had a pen to spare. মিতালীয়ে মোক অতিৰিক্ত কলম আছিল নেকি সুধিছিল। এটো ডাইৰেক্টত হ'ব মিতালী said to me, উদ্ধকমা আৰম্ভ, do you have a pen to spare? Question. B number sentence. Mother said to Rafik, do not keep evil company in your life. এটো এটা উপদেশমূলক বাক্য। আমি said তোৰ হলনি কি কৰিম, ইয়াত এডভাইস লিখিব পাৰো বা ফৰবেড লিখিব পাৰো। ফৰবেড লিখিলে কিন্তু ইয়াত not উঠি যাব। Mother advised Rafik not to keep evil company in his life. HSLC 2023 first sentence. He said I can do it. Direct narration, reporting clause, reported clause. Indirect he said it থাকিব, he said that. I কি হৈ যাব, he. Can যেটো said আছে could হ'ব, could do that. it থাকিলে that হৈ যায়। He said that he could do that. Next sentence. Rina asked him politely not to go home then. ইয়াত politely ৰিনাই তেওঁক politely কৈছিল, মানে বিনম্ৰতাৰে, অৰ্থাৎ অনুৰোধসূচক বাক্য, imperative sentence. গতিকে imperative sentence হ'লে কি হ'ব, ইয়াত please আহিব ডাইৰেক্টত, এটো indirect narration. Rina said to him, Rina said to him, উদ্ধকমা আৰম্ভ, please do not go home now. HSLC 2024 first sentence. The teacher said today we will learn a poem. ইয়াত দুটা ক্লোজ আছে, ডাইৰেক্ট narration, এটো assertive sentence, গতিকে ইয়াত কি হইব, the teacher said এ থাকিব, the teacher said that. আমি today to that day কৰিম, কিন্তু প্ৰথমটো লিখিব পাৰো বা শেষৰ পিনেও লিখিব পাৰো, that they would learn a poem that day. Next, B number sentence. Father told me not to waste my time. দেউতাই মোক মোৰ সময় নষ্ট নকৰিবলৈ, অবাবত নষ্ট নকৰিবলৈ কৈছিল। Father said to me, don't waste your time. তেন্তে আজিৰ ভিডিঅ'টোত আমি এইখিনি আলোচনা কৰিলো। পৰৱৰ্তী অন্য এক ভিডিঅ'ত আপোনালোক আটাইকে লগ পাম। আজিৰ ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব। যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ ইউটিউব চেনেল ষ্টাডি দৰ্পণ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰিব। ধন্যবাদ। জয় আই অসম।